হ্যালো স্টুডেন্টস, তো আমি অলরেডি প্যারাবোলার বিষয়ে ডিসকাস করেছি। প্যারাবোলার কী কী থাকে, লেংথ অফ লেটার সেরেক্টাম থাকে, ফোকাস থাকে, ডিরেক্ট্রিক্স থাকে, ইকুয়েশন অফ ডিরেক্ট্রিক্স, কোঅর্ডিনেট অফ ফোকাস, ভার্টেক্স, এক্সিস অফ দি প্যারাবোলা, মানে এইখিনি আমি ডিসকাস কৰিছোঁ অলৰেডি। আগৰ ভিডিঅ'ত মই ডেছক্ৰিপশ্যনত লিংক দি দিম। তো এতিয়া আমি এক্সাৰচাইজৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম। কুৱেশ্যন নম্বৰ 1 to চোৱা। আমাক কি কৈছে, ইন ইচ অফ দি ফলোয়িং এক্সাৰচাইজ ফ্ৰম 1 to 6। ইয়াতে 6টা কুৱেশ্যন আছে। ফাইন দি কোঅৰ্ডিনেট অফ দি ফোকাস, হয়নে? ফোকাছৰ কোঅৰ্ডিনেট ওলাব লাগে, মানে a,0 ওলাব লাগে। তাৰপিছত এক্সিছ অফ দি পেৰাবোলা, পেৰাবোলাটো কোনটো এক্সিছত আছে সেইটো ওলাব লাগে। ইকুৱেশ্যন অফ দি ডিৰেক্ট্ৰিক্স, হয়নে? ইকুৱেশ্যন অফ দি ডিৰেক্ট্ৰিক্স ওলাব লাগে। আৰু লেংথ অফ লেটাৰ ৰেক্টাম, হয়নে? 4a ওলাব লাগে, মানে এৰ ভেলু ওলাই 4 দি মাল্টিপ্লাই কৰিব লাগে। এইখিনি আমাক কৰিব লাগে। তো 1 নম্বৰ কুৱেশ্যন দি আছে y² = 4a, y² = 12x, হয়নে? ফাৰ্ষ্টত আমাৰ কাম কি হ'ব, এই ইকুৱেশ্যনটোক আমি y² = 4ax ফৰ্মেটত কনভাৰ্ট কৰিব লাগিব, হয়নে? y² = 12x আছে। ইয়াক আমি 4ax ফৰ্মেটত যদি কনভাৰ্ট কৰোঁ, y² = 4টোতো থাকিব আৰু ইয়াতে 3 × x, হয়নে? তাৰমানে ইয়াতে ফৰ্মুলাৰ এইটো 4, এইটো হ'ল a, হ'বনে নাই? এইটো হ'ল x। তো আমাৰ ইয়াৰ পৰা আমি পেৰাবোলাৰ ইকুৱেশ্যনটো ড্ৰ কৰিব পাৰিমনে নাই? পেৰাবোলাৰ ইকুৱেশ্যনটো আমাৰ কেনেকুৱা হ'ব? আমি পেৰাবোলাৰ ইকুৱেশ্যনটো চাওঁ ফাৰ্ষ্টত। তো এতিয়া আমাৰ ইয়াতে ৰাইট ছাইডত আমাৰ কি আছে? ৰাইট ছাইডত আছে আমাৰ এক্স, তাৰমানে পেৰাবোলাটো অন দি এক্স এক্সিছ থাকিব। পজিটিভ নে নেগেটিভ? পজিটিভ, হয়নে? পজিটিভ যদি হয় তাৰমানে এইটো কি হ'ব? আমাৰ পজিটিভ এক্সিছত থাকিব। তো আমাৰ এইটো এনেকুৱা হ'ব। এইটো হ'ব আমাৰ পেৰাবোলাৰ ইকুৱেশ্যন, পেৰাবোলাৰ ফিগাৰ, হয়নে? এইটো পেৰাবোলাৰ ফিগাৰ হ'ব। তো এতিয়া আমাৰ এইটো ধৰা এইকেইটা বাদ দিয়া, 1 2 3 এইবিলাক বাদ দিয়া, এইটো 3 বুলি ধৰা। মই পইণ্টবিলাক বেলেগকৈ নিজে নাম দি আছোঁ, নহ'লে আকৌ এক্সিছটো ডাঙৰ কৰিব লাগিব। তো এইটো ধৰা 1, এইটো ধৰা 2, এইটো ধৰা 3, ঠিক আছে? এইটো 3,0। তাৰমানে এতিয়া এইটো পইণ্টৰ আমাৰ ডিষ্টেঞ্চ কি হ'ব? 3, হয়নে? 3, তাৰমানে এই মানে ইয়াত কিমান? a মানে 3, মানে এইটো 3,0 হ'ব এইটো পইণ্টৰ কোঅৰ্ডিনেট। তাৰমানে ফ'কাছৰ কোঅৰ্ডিনেটটো কিমান হ'ব? 3,0, ঠিক আছে? তো এতিয়া আমি কি কি বস্তু পালোঁ? ফাৰ্ষ্টত পেৰাবোলাটো আমাৰ কোনটো এক্সিছত আছে? অন দি পজিটিভ এক্স এক্সিছ, হয়নে? তাৰপিছত আমি এইটো পালোঁ, ফ'কাছৰ কোঅৰ্ডিনেট পালোঁ 3,0 এক্সিছত। ইকুৱেশ্যন অফ দি ডিৰেক্ট্ৰিক্স, ইকুৱেশ্যন অফ দি ডিৰেক্ট্ৰিক্স কি আছিলে? x = -a, হয়নে? x = -a, তাৰমানে এইফালে যোনটো এইটো পইণ্টৰ পৰা এইটো পইণ্টৰ ডিষ্টেঞ্চ কিমান? 3, হয়নে? তাৰমানে -3 ডিষ্টেঞ্চত, মানে এইটো ধৰা 1, এইটো ধৰা 2, এইটো ধৰা 3, তো এইটো -3 ডিষ্টেঞ্চত আমাৰ যোনটো কি থাকিব? পাৰপেণ্ডিকুলাৰ লাইন থাকিব, হয়নে? অন দি এক্স এক্সিছ, মানে অন দি এক্স এক্সিছ পাৰপেণ্ডিকুলাৰ লাইনটো কি হ'ব? y এক্সিছৰ পেৰেলেল হ'ব। তো ইকুৱেশ্যন অফ দি ডিৰেক্ট্ৰিক্সটো আমাৰ কি হ'ব? x = -3, হয়নে? x = -3। তো x = -3 পইণ্ট থকা যিমান আমাৰ পইণ্ট আছে, হয়নে? x = -3 কোঅৰ্ডিনেট থকা আমাৰ যিমান পইণ্ট আছে, সব পইণ্ট আমি যদি জইন কৰোঁ, তেতিয়াহ'লে আমি কোনটো ইকুৱেশ্যন, কোনটো লাইন পাম? এইটো লাইন পাম। তো এইটো লাইনৰ ইকুৱেশ্যনটো কি হ'ব আমাৰ? x = -3। এইটোকে হ'ব, এইটো হ'ল আমাৰ ডিৰেক্ট্ৰিক্স, হয়নে নহয়? ডিৰেক্ট্ৰিক্স, এইটো হ'ল ডিৰেক্ট্ৰিক্স, ঠিক আছে? তেতিয়া আমি কি পালোঁ? ফাৰ্ষ্টত 1 নম্বৰ, ফাৰ্ষ্ট পালোঁ আমি কোঅৰ্ডিনেট অফ দি ফ'কাছ, কোঅৰ্ডিনেট অফ ফ'কাছ f a,0 মানে আমাৰ কিমান হ'ব? 3,0, হয়নে? এক্সিছ অফ দি পেৰাবোলা আমাৰ কি হ'ব? এক্সিছ অফ দি পেৰাবোলা পজিটিভ এক্স এক্সিছ, পজিটিভ এক্স এক্সিছ স্পেচিফিক কৰি দিলোঁ, এক্স উইথ এক্স বাট অন দি পজিটিভ চাইড, সেইটো পজিটিভ এক্স এক্সিছ। তাৰপিছত এইটো গ'ল ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স, ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স আমি পালোঁ, ডিৰেক্ট্ৰিক্স x = -3, এইটো গ'ল। তাৰপিছত আমাৰ কি লাগে? লেংথ অফ লেটাছ ৰেক্টাম, হয়নে? লেংথ অফ লেটাছ ৰেক্টাম, length of lattice
ৰেক্টাম শৰ্টকাট লিখিছোঁ এইটো আছিলে 4a তো আমি এৰ ভ্যালু কিমান পাইছিলোঁ 3 মানে ইয়াতে 3 পুট কৰিলে কিমান হ'ব 12 ইউনিট হয়নে লেংথ অফ লেটাছ ৰেক্টাম মানে কি আছিলে perpendicular line drawn on the focus of the parabola to the both side of the parabola হয়নে on the parabola তো প্যারাবোলার দুই সাইডত আমার কি এটু যদি পারপেন্ডিকুলার লাইন এটা আমি ড্র করো হয়নে এরপর যদি পারপেন্ডিকুলার লাইন ড্র করো এই পারপেন্ডিকুলার লাইনৰ আমার লেংথটো কিমান হ'ব 12 এইফালে কিমান হ'ব 6 হয়নে এইফালে 6 এইফালে 6 মানে এইফালে 2a 6 নহয় সরি 6 হয়নে তার মানে এইফালে হ'ব 6 এটো মানে 3 × 2 মানে কি আছিলে 2a আছিলে এর ভ্যালু আমার কিমান বহাইছো 3 বহাইছো এইফালে 6 আর 6 আর 6 এড কৰিলে আমার কিমান হ'ব 12 ইউনিট হ'ব তো এনেকে আমি কোশ্চেন বিলাক কৰিব লাগে তো তোমালোকে ভিডিও পজ কৰি নোট কৰি ল'বা আমি নেক্সট কোশ্চেনটো চাওঁ নেক্সট কোশ্চেনটো আমাৰ আছে নেক্সট কোশ্চেনটো আছে তোমাৰ কিমান y(x² = 4 6y মানে কোশ্চেন নম্বৰ 2 সলিউশন দিয়ে একেবারে লিখি দিও x² = 6y ঠিক আছে তো এতিয়া আমার রাইট সাইডত কি আছে রাইট সাইডত 6 আছে হয়নে রাইট সাইডত যদি 6 থাকে আমার অ্যাক্সিস অফ দি প্যারাবোলা আমার কি হবে অ্যাক্সিস অফ দি প্যারাবোলা y অ্যাক্সিস হবে হয়নে তো আমি এটো হল x অ্যাক্সিস আর এটো হল y অ্যাক্সিস হয়নে এটো হল x এটো হল y তো এতিয়া আমার ইয়াক যদি আমি কি ফর্মত কনভার্ট কৰিব লাগিব 4ay ফর্মত কনভার্ট কৰিব লাগিব হয়নে 4ay তো আমি ইয়াত 4 দিলো 4ক যদি আমি 6 বনাব লাগে তাৰ মানে আমি কি কৰিব লাগিব 4ৰ লগত কিমান মাল্টিপ্লাই কৰি কিমান দি ডিভাইড কৰিব লাগিব আমি যদি ইয়াক 2 দি ডিভাইড কৰো আৰু ইয়াক 3 দি মাল্টিপ্লাই কৰো কিমান হ'ব এটো 2 দি ক্যান্সেল কৰিলে আমাৰ কিমান হ'ব 3 হ'ব 2 হ'ব 2 * 3 কিমান হ'ব 6 হ'ব মানে 4ক আমি 6 বনাব লাগে ঠিক আছে যেনেকে কৰা মুঠতে 4ay ফরম্যাটত কৰিবা তোমালোকৰ যেনেকে ইজি লাগে 4 দি মাল্টিপ্লাই কৰি কিমান মাল্টিপ্লাই কৰি কেনেকে মানে নিজে এনালাইজ কৰিব পৰা হেতু কৰি লওয়া মুঠতে 6ক আমি 4 দি মাল্টিপ্লাই কৰিব লাগে ইয়াতে যিকোনো নাম্বার হ'ব পাৰে কাৰণ ইয়াতে আমাৰ এটো হল a হয় না এর কোঅর্ডিনেট মানে কোঅর্ডিনেট অফ ডিসটেন্স ফ্রম দি ভার্টেক্স টু দি ফোকাস অফ দি প্যারাবোলা হয় না আৰু এটো 4 টো আমাৰ ইয়াত ম্যান্ডেটৰি থাকিবই লাগিব আৰু ইয়াতে যিমান থাকে কথা নাই ঠিক আছে তার মানে আমি এইটো কি পালো 4ay হয় না a মানে আমার কি পালো 3/2 তার মানে ফোকাসৰ কোঅর্ডিনেটটো কিমান হ'ব 3/2 3/2 যদি হয় তো আমার প্যারাবোলাটো কি হ'ব অন দি এটো কোনটো এক্সিসত হ'ব অন দি y এক্সিস আৰু ইফালে কি আছে পজিটিভ আছে তার মানে পজিটিভ y এক্সিসত আমার কি থাকিব প্যারাবোলাটো থাকিব তো পজিটিভ y এক্সিসত প্যারাবোলা ড্র কৰা এটো হল আমার পজিটিভ y এক্সিস আর এটো হল আমার প্যারাবোলা ঠিক আছে তো এনেকে আমি ড্র কৰিব লাগিব ড্র কৰাৰ পিছত আমাৰ এতিয়া কি লিখিব লাগিব a, 0 a, 0 নহয় এটো 0, a হ'ব হয়নে নাই এটো পয়েন্টৰ কোঅর্ডিনেট কিমান হ'ব 0, a আৰু ইয়াতে a মানে আমি কিমান পাইছো a = আমাৰ 3/2 মানে 1.5 ঠিক আছে 3/2 আমাৰ হৈ গল এতিয়া আমি কি পাইছো এটো লিখিলেই হৈ গল আমাৰ ফার্স্টত কি লাগে coordinate of focus হয়নে ফোকাসৰ কোঅর্ডিনেটটো আমাৰ কিমান হ'ব 0, a হয়নে নহয় ওপৰ ফালে আছে যদি আমাৰ 0, a হ'ব যদি আমাৰ এইফালে লেফট সাইডে থাকিলে রাইট সাইডে থাকিলে দেন a, 0 হলে দেন হয়নে নাই এইটো এনি পয়েন্ট অন y এক্সিস আমাৰ কি হ'ব এইটো হ'ব আৰু এইটো আমাৰ কি হ'ব 0, 3/2 এটা আমার ফোকাসর কোঅর্ডিনেট গল অ্যাক্সিস অফ দি প্যারাবোলা লেখা অ্যাক্সিস অফ দি প্যারাবোলা কেউ আমার পজিটিভ y অ্যাক্সিস তার পিছত আমার কি লাগিব লেংথ অফ লেটাস রেক্টাম লেংথ অফ লেটাস রেক্টাম আমার কি হয় 4a এর ভ্যালু আমি কিমান পাইছো এর ভ্যালু আমি পাইছো 3/2 হয় না তো 3/2 যদি 4 এর লগত মাল্টিপ্লাই করা আমার কিমান হবে 6 ইউনিট
এটা হ'ব 6 হয়নে এইটো আমাৰ লেংথ অফ লেটাৰ সেকশন ইয়াৰ পৰা এইটো পইণ্টৰ এইটো লাইনৰ ডিষ্টেঞ্চ এইটো 6 ইউনিট তাৰপিছত আমাৰ কি লাগিব ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স হয়নে এইটোৰ ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স কি হ'ব ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্সটো আমাৰ ক'ত থাকে ডিৰেক্ট্ৰিক্সটো আমাৰ অপজিট ফালে থাকে হয়নে ফ'কাছৰ অপজিট ফালে থাকিব তো ফ'কাছৰ অপজিট ফালে যদি থাকে তো ফ'কাছৰ আমাৰ ডিষ্টেঞ্চ কিমান এ হয়নে তো আমাৰ এ ডিষ্টেঞ্চত থকা মানে 3/2 পইণ্টত এইটো কিমান 3/2 এইখিনি ডিষ্টেঞ্চ আৰু এইখিনি ডিষ্টেঞ্চ কিমান সেম হ'ব এইটো পইণ্টেদি আমাৰ যোনটো ইকুৱেশ্যন যাব যোনটো লাইন যাব সেইটোকে কি ক'ব ডিৰেক্ট্ৰিক্স ক'ব হয়নে নহয় ডিৰেক্ট্ৰিক্স তোমালোকে এতিয়া যদি বুজি পোৱা নাই আগৰ ভিডিঅ'টো আৰু এবাৰ চাই ল'বা তেতিয়া ক্লিয়াৰ হৈ যাব তো এইটো লাইনৰ আমাৰ ইকুৱেশ্যন কি হ'ব এক্স এক্সিছৰ ইকুৱেশ্যন কি হয় এক্স এক্সিছৰ ইকুৱেশ্যন y = 0 আমাৰ y = 0 থকা যিমান পইণ্ট আছে সব পইণ্টকেইটা যদি আমি কোঅৰ্ডিনেট y কোঅৰ্ডিনেট 0 থকা আমি সব পইণ্ট যদি আমি জইন কৰোঁ তেতিয়াহ'লে আমি কি পাম এক্স এক্সিছ পাম তো সেম আমি ইয়াৰ পৰা এইখিনি ডিষ্টেঞ্চ কিমান এ হয়নে এইটো নেগেটিভ হয় তো নেগেটিভ যদি হয় তোমাৰ এইটো কি হ'ব এইটো মাইনাছ এ হ'ব হয় নাই মাইনাছ এ হ'ব তো মাইনাছ এ যদি হয় তেতিয়াহ'লে আমাৰ এইটোৰ ইকুৱেশ্যনটো কি হ'ব ইকুৱেশ্যনটো হ'ব y = -a হয়নে y = -a আমাৰ y এক্সিছৰ ইকুৱেশ্যন y = 0 তো এইটো লাইনৰ ইকুৱেশ্যন কি হ'ব এইটো কি হয় এক্স এক্সিছৰ পেৰেলেল হয় তাৰমানে এইটোৰ ইকুৱেশ্যন কি হ'ব ইয়াতে আমাৰ যিমান পইণ্ট আমাৰ -a পইণ্ট থকা যিমান -a কোঅৰ্ডিনেট থকা আমাৰ যিমান পইণ্ট আছে সব পইণ্ট আমি যদি জইন কৰোঁ আমি এইটো লাইন পাম ঠিক আছে তো -a ইকুৱেশ্যন অফ দি ডিৰেক্ট্ৰিক্স y = -a আৰু এৰ ভেলু আমি কিমান পাইছোঁ 3/2 মানে y = -3/2 এইটো হ'ল ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স তো আমাৰ এইকেইটা হ'ল এনচাৰ তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা তো কুৱেশ্যন নম্বৰ 3 চোৱা কুৱেশ্যন নম্বৰ 3 আমাৰ ইকুৱেশ্যনটো কি দিয়া আছে y² = -8x হয়নে ইয়াতে আমাৰ নেগেটিভ চাইন আছে তো তোমালোকে অলৰেডি গম পাইছাই পেৰাবোলাটো আমাৰ কোনটো এক্সিছত থাকিব নেগেটিভ এক্স এক্সিছত থাকিব এইফালে এক্স আছে এইফালে নেগেটিভ আছে নেগেটিভ এক্স এক্সিছত থাকিব তো আমি এইটো ফাৰ্ষ্টত কি কৰিব লাগিব 4ax ত কনভাৰ্ট কৰিব লাগিব -4a মানে কিমান 2 হয়নে আৰু এইটো কিমান x 8x তাৰ মানে আমি কি পালো y² = 4 - 2x হয়নে -2x তাৰ মানে ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ কোঅৰ্ডিনেট অফ ফ'কাছ আমি কি ক'ব পাৰোঁ কোঅৰ্ডিনেট অফ ফ'কাছ আমাৰ a, 0 তাৰমানে a, 0 মানে কি -2, 0 ঠিক আছে -2, 0 কাৰণ অলৰেডি আমি গম পাইছোঁ এইটো এক্স এক্সিছত আছে পেৰাবোলাটো হয়নে তো এক্স এক্সিছত থাকিলে আমাৰ ফ'কাছৰ কোঅৰ্ডিনেট a, 0 হয় তো আমি পেৰাবোলাটো আমি ড্ৰ কৰিম তো পেৰাবোলাটো তোমালোকে ড্ৰ কৰা এইটো হ'ল y এক্সিছ এইটো হ'ল এক্স এক্সিছ তো আমাৰ এইটো মাইনাছ আছে মাইনাছ থকাৰ লগে লগে তোমালোকে অলৰেডি গম পাই গৈছা এইটো নেগেটিভ সাইডত থাকিব ঠিক আছে নেগেটিভ সাইডত থাকিব এইটো হ'ল y² = -8x পেৰাবোলাৰ গ্ৰাফ ঠিক আছে এইটো হ'ল আমাৰ a হয়নে এইটো হ'ল ফ'কাছ এইটো a ডিষ্টেঞ্চ আমাৰ কিমান দি আছে -2 মানে এইটো পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব -2, 0 আৰু ইয়াতে আমাৰ কি থাকিব লেংথ অফ লেটাছ ৰেক্টান থাকিব হয়নে ইয়াৰ পৰা এইটো পইণ্টৰ যিমান ডিষ্টেঞ্চ হ'ব তাৰমানে কি এইটো 4a হয় নাই ডিষ্টেঞ্চটো নেগেটিভ হ'ব নোৱাৰে ডিষ্টেঞ্চটো পজিটিভ হ'ব লেংথ হৈছে তো আমাৰ এইটো ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যনটো কোনফালে থাকিব অপজিট টু দি ফ'কাছ হয়নে তো এইখিনি আমাৰ ডিষ্টেঞ্চ কিমান 2 -2 তো এইফালে আমাৰ +2 ডিষ্টেঞ্চত যোনটো আমাৰ লাইন থাকিব সেই লাইনটোৰ নাম কি হ'ব ডিৰেক্ট্ৰিক্স হয়নে নহয় তো এইটো হ'ব আমাৰ ডিৰেক্ট্ৰিক্স এইটো হ'ব ডিৰেক্ট্ৰিক্স পারপেন্ডিকুলার লাইন ঠিক আছে অন দি সেম ডিস্টেন্স ফ্রম ভার্টেক্স টু দি ফোকাস ইয়ার পরে ইয়ার যিমান ডিস্টেন্স ইয়ার পরে ইয়ার ডিস্টেন্সটো আমার সেম হব তো এইটোর আমার ইকুয়েশন কি হব যিকোনো লাইন ওয়াই এক্সিসৰ প্যারালাল লাইনৰ ইকুয়েশন কি হব x =
আমাৰ এইটো পইণ্টৰ কোঅৰ্ডিনেট কিমান এইটো 2 হয়নে নাই তাৰমানে x = 2 তাৰমানে আমি যিমান পইণ্ট আছে ইয়াত এইটো পইণ্ট কো এইটো পইণ্ট নিমাত যিমান পইণ্ট জয়েন কৰি আমি লাইনটো পাম এই পইণ্টৰ সবৰে x ৰ কোঅৰ্ডিনেটটো কিমান হ'ব 2 হ'ব ঠিক আছে বাকি y ৰ কোঅৰ্ডিনেটটো চেঞ্জ হৈ গৈ থাকিব x ৰ কোঅৰ্ডিনেট 2 বাকি সব তোমাৰ y ৰ কোঅৰ্ডিনেট 0 2,0 2,1 2,2 2,3 কৰিলে ইফালে যাব 2,0 ইয়াতো এইটো পইণ্ট 2, -1 -2 -3 এইটো হ'ব তাৰপিছত গোটেইকেইটা পইণ্ট যদি তুমি জয়েন কৰা তেতিয়াহ'লে এইটো কি পাবা ডিৰেক্ট্ৰিক্স পাবা ঠিক আছে আৰু এইটো কি হ'ব y এক্সিছৰ প্যারালাল লাইন হ'ব ঠিক আছে আমি গোটেইকেইটা অলৰেডি পাই গ'লো এক্সিছ অফ দি প্যারাবোলা আমাৰ কি হ'ব এক্সিছ অফ দি প্যারাবোলা এটা আমার কি হবে নেগেটিভ y x এক্সিস হয় না নেগেটিভ x এক্সিস নেগেটিভ x এক্সিস মানে প্যারাবোলাটো কোনটো সাইডে আছে নেগেটিভ x এক্সিস আছে ফোকাসৰ কোঅৰ্ডিনেট আমি লিখিলো এতিয়া আমাৰ লিখিব লাগিব লেংথ অফ লেটাস ৰেক্টাম length of lattice rectum it will 4a আৰু a ৰ ভ্যালু আমাৰ কিমান 4 * 2 8 ইউনিট হয়নে এইটো ডিসটেন্স ইয়াৰ পৰা এইখিনি ডিসটেন্স 8 ইউনিট আৰু আমাৰ কি লাগে ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স এইটো হ'ব আমাৰ কি x = 2 তো এইকেইটাই আমাৰ কোৱেশ্যনত বিচাৰিছে তো নেক্সট তোমালোকে ভিডিঅ' পষ্ট কৰি নোট কৰি লওঁ একেই কুৱেশ্যন তোমালোকে কৰিবা মই কৰি দিছোঁ নোৱাৰাখিনি তোমালোকে চাই ল'বা নেক্সট কুৱেশ্যন আমাৰ কুৱেশ্যন নম্বৰ 4 কি দি আছে x² = -16y হয়নে এইটো আমাৰ যদি x² = -4ay ফৰ্মত কনভাৰ্ট কৰা তাৰমানে কি 4a মানে ইয়াত কিমান হ'ব 4 16 ৰ পৰা 4 দি ডিভাইড কৰিলে আমাৰ কিমান হ'ব 16 ক আমি 4 দি ডিভাইড কৰিলে 4 হ'ব 4 তো আমাৰ এতিয়া প্যারাবোলাটো কোনটো এক্সিছত থাকিব y এক্সিছত থাকিব কাৰণ ইয়াত ৰাইট সাইডে y আছে তাৰমানে y এক্সিছত থাকিব তো y এক্সিছত যদি থাকে মানে এইটো আমাৰ কোন ফালে থাকিব তল ফালে থাকিব হয়নে এইটো হ'ব আমাৰ x² = -16y ৰ গ্ৰাফ হয়নে নাই তো আমি যদি ইয়াত এক্সিছ ড্ৰ কৰোঁ ঠিক আছে তোমালোকে প্ৰত্যেকটা কুৱেশ্যনৰ লগত ডায়াগ্ৰামটো ড্ৰ কৰি ল'বা এইটো বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে ডায়াগ্ৰাম ড্ৰ নকৰাকৈ কুৱেশ্যন কৰিব নোৱাৰিবা ডায়াগ্ৰামটো ফাৰ্ষ্টত কুৱেশ্যনত যিমান ইনফৰমেশ্যন দিয়া আছে সেইটো ৰিগাৰ্ডিং ফাৰ্ষ্টত ছবিটো বনাই ল'বা তাৰপিছত ভিজুৱেলাইজ কৰিব তোমালোকৰ ইজি হ'ব মুখে মুখে কৰিব নাযাবা মুখে মুখে কৰিব গ'লেই ভুল হ'ব এইটো হ'ল আমাৰ -4 হয়নে 1 2 3 4 1 2 3 4 ধৰা এইটো পইণ্ট এইটো পইণ্টৰ কোঅৰ্ডিনেট কিমান হ'ব 0, -4 হয়নে এইটো -4 ডিসটেন্স ইয়াৰ পৰা এইখিনি ডিসটেন্স -4 তো এইফালে ডিসটেন্স কি হ'ব +4 হ'ব নে নাই +4 হ'ব এইটো ডিসটেন্স +4 হ'ব তো ইয়াৰ পৰা যদি আমি পারপেন্ডিকুলার লাইন ড্ৰ কৰোঁ কাৰ পারপেন্ডিকুলার লাইন ড্ৰ কৰিম x এক্সিছৰ পারপেন্ডিকুলার লাইন যদি ড্ৰ কৰোঁ এইটো কি হ'ব ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স হয়নে এইটো ক'ব ডিৰেক্ট্ৰিক্স পারপেন্ডিকুলাৰটো এটা লাইনে ড্ৰ কৰা এইটো হ'ব আমাৰ ডিৰেক্ট্ৰিক্স তো ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন কি হ'ব x = x হ'ব নে y হ'ব y হ'ব হয়নে কাৰণ এইটো x এক্সিছৰ প্যারালাল আছে তো এইটো x এক্সিছৰ প্যারালাল আছে তো এইটো হ'ল আমাৰ 4 পইণ্ট হয় না 4,0 তো এইটোৰ ইকুৱেশ্যনটো আমাৰ কিমান হ'ব ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স কি হ'ব y = 4 ঠিক আছে y = 4 তো আমাৰ এইটো 4,0 নহয় পইণ্টৰ কোঅৰ্ডিনেটটো 0,4 হ'ব ঠিক আছে এইটো পইণ্টৰ কোঅৰ্ডিনেটটো আমাৰ কি হ'ব 0,4 তো আমাৰ ইয়াত যিমান পইণ্ট আছে 0,4 মানে y কোঅৰ্ডিনেটটো 4 হয়নে
y কোঅৰ্ডিনেট 4 থকা যিমান পইণ্ট আছে সব পইণ্ট জইন কৰিলে আমি কি পাম এইটো লাইন পাম তো y কোঅৰ্ডিনেট 4 থকা যিমান পইণ্ট আছে এইটো 1,4 হলে এইটো হ'ব 2,4 এইটো হ'ব ঠিক আছে তো এতিয়া আমাৰ লিখা কি লিখিব দিছে নাও কোঅৰ্ডিনেট অফ ফোকাস কোঅৰ্ডিনেট অফ ফোকাস আমাৰ কিমান হ'ব এইটো 0, -4 হয়নে তাৰপিছত আমাক কি লাগে length of lateral rectum আমাৰ কিমান 4a তো এর ভ্যালু আমি কিমান পাইছো এর ভ্যালু আমি পাইছো কিমান 4 হয়নে 16 লেংথটো নেগেটিভ নহয় ঠিক আছে তো তুমি যদি এটো মাইনাস এ লোৱা এটো এ যদি মাইনাস লোৱা একেই কথা কিন্তু লেংথটো আমাৰ সদায় পজিটিভ হ'ব লেংথটো কেতিয়া মাইনাস নহয় আৰু এতিয়া আমাৰ কি লাগিব এক্সিস তোমার এক্সিস অফ দি প্যারাবোলা কি হবে আমার নেগেটিভ আমার এইফালে কি আছে ওয়াই আছে হয়নে মানে নেগেটিভ ওয়াই এক্সিস রাইট সাইডে যোনটো থাকিব সেইটো হ'ব আৰু আমাৰ কি লাগে এতিয়া ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন আমাৰ কি হ'ব y = 4 তো এইকেইটা আমাক কুৱেশ্যনত বিচাৰিছে তো তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম নেক্সট কুৱেশ্যনটো আমাৰ দিয়া আছে কুৱেশ্যন নম্বৰ 5 y² = 10x হয়নে তো আমাৰ এইটো ফাৰ্ষ্ট কাম কি হ'ব এটা আমাৰ কোনটো এক্সিছত আছে পজিটিভ এক্স এক্সিস হয়নে পজিটিভ এক্স এক্সিস মানে এইফালে হ'ব আমাৰ প্যারাবোলাটো তো এইফালে যদি এইটো হ'ল আমাৰ প্যারাবোলাৰ ইকুৱেশ্যন 10x তো ইয়াক আমি 4ax ফৰ্মেটত কনভাৰ্ট কৰিব লাগিব 4 তো আমি ইয়াক যদি 4ক যদি 10 বনাব লাগে তাৰমানে আমি কিমান কৰিব লাগিব 5 দি মাল্টিপ্লাই কৰিলে 20 হ'ব ডিভাইড বাই 2 কৰিলে আমাৰ কিমান হ'ব 10 হ'ব তাৰমানে আমি a কিমান পালো a = আমাৰ 5/2 হয়নে আমি যদি প্যারাবোলা এইটো এক্সিস হিসাবে যদি ড্র কৰোঁ এইটো হ'ব আমাৰ x এক্সিস এইটো হ'ব আমাৰ y এক্সিস হয়নে তো আমাৰ এইটো পইণ্ট কি হ'ব এইটো হ'ব a আৰু a পইণ্টৰ কোঅৰ্ডিনেট আমাৰ কিমান হ'ব এইটো ডিসটেন্স a মানে কিমান 5,2 আৰু এইটো 0 এইটো হ'ল ফোকাস হয়নে ফোকাস আৰু ইয়াতে আমাৰ লেংথ অফ লেটাস ৰেক্টাম থাকিব হয়নে লেংথ অফ লেটাস ৰেক্টাম থাকিব এক্সিস অফ দি প্যারাবোলা পালো ফোকাসৰ কোঅৰ্ডিনেট পালো লেংথ অফ লেটাস ৰেক্টাম পালো আৰু ডিৰেক্ট্ৰিক্সটো কি হ'ব ডিৰেক্ট্ৰিক্সটো আমাৰ এইফালে থাকিব তো এইটো আমাৰ y এক্সিসৰ লগত প্যাৰেলেল y এক্সিসৰ প্যাৰেলেল ইকুৱেশ্যন কি হয় y এক্সিসৰ ইকুৱেশ্যন কি হয় x = 0 এইটো কিমান হ'ব x = এইটোৰ অপোজিট ডিৰেকশ্যন আছে তাৰমানে এইটো কি হ'ব -5/2 হ'ব এইটো হ'ল ডিৰেক্ট্ৰিক্স ঠিক আছে ইজি কুৱেশ্যন তো এতিয়া আমি কি পালো এখানে লিখা ফোকাস কিমান পালো আমি 5/2, 0 তাৰপিছত লেংথ অফ লেটাস ৰেক্টাম পালো লেংথ অফ লেটাস ৰেক্টাম 4a 4 × 5/2 মানে কিমান 10 ইউনিট ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স পালো ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স আমি কি পাইছো x = -5/2 হয়নে তাৰপিছত ফোকাস ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স এক্সিস অফ দি প্যারাবোলা আমাৰ কি হ'ব এক্সিস অফ দি প্যারাবোলাটো আগতে লিখিব লাগে ঠিক আছে পিছত লিখিলো একো নাই পজিটিভ এক্স এক্সিস তো এইকেইটা আমাৰ কুৱেশ্যনত বিচাৰিছিলে এইকেইটা গ'ল তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা বাকি 6 নম্বৰ এটা কুৱেশ্যনে আছে তো চাই লোৱা কুৱেশ্যন নম্বৰ 6 আমাৰ কি দিছে x² = -9y তো আমাৰ এইটো কিমান হ'ব
মাইনাছ ৱাই আছে তাৰমানে কি নেগেটিভ ৱাই এক্সিছত হ'বনে নাই পেৰাবোলাটো তো নেগেটিভ ৱাই এক্সিছ এইটো হ'ব আমাৰ এক্স স্কুৱেৰ ইকুৱেল টু মাইনাছ 9y পেৰাবোলাৰ ইকুৱেশ্যন তো এইটো নেগেটিভ ৱাই এক্সিছ তো এইটোক 4ay ফৰ্মেটত কনভাৰ্ট কৰা -4 9 বনাব লাগে হয় নাই 9 বনাব লাগিলে আমি কি কৰিম 4 ইকুৱেল টু 9 বনাব লাগে হয়নে তো এইটো তুমি 4 ইকুৱেল টু 9 বনোৱা 4ক 9 বনাবৰ কাৰণে আমি কি কৰিব লাগিব 4ৰ লগত 9 মাল্টিপ্লাই কৰি আমি যদি 9 দি ডিভাইড কৰোঁ নহ'ব 4ৰ লগত 9/4 কৰিলে আমাৰ কিমান হ'ব 4 কেঞ্চেল যাব হয়নে নাই 4 কেঞ্চেল কৰি আমাৰ কি থাকিব 9 থাকিব তো এইটো আমি এনেকৈ 9 বনাব পাৰোঁ ঠিক আছে তো এতিয়া চোৱা এতিয়া আমি কি পালোঁ a মানে কিমান পালোঁ ইয়াতে 9/4 হয়নে a মানে কিমান পালোঁ হিয়াৰ a ইকুৱেল টু 9/4 হয়নে তো এতিয়া চোৱা এক্সিছ অফ দি পেৰাবোলা যদি আমাৰ নেগেটিভ ৱাই এক্সিছ হয় আমাৰ ফ'কাছটো কোনফালে থাকিব ফ'কাছটো আমাৰ নেগেটিভ ফালে থাকিব হয়নে নাই পেৰাবোলা যোনফালে থাকিব ফ'কাছতো সেইফালে থাকিব নেকি ফ'কাছ উল্টাফালে থাকিব ফ'কাছ উল্টাফালে নাথাকে ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স উল্টাফালে থাকিব এইটো আমাৰ কি হ'ব ফ'কাছ হয়নে তো এইটো পইণ্টৰ কোঅৰ্ডিনেট আমাৰ কি হ'ব এইটো যদি অৰিজিন হয় এইটো কি হ'ব 0, -9/4 এইটো আমাৰ ফ'কাছৰ কোঅৰ্ডিনেট অফ ফ'কাছ আমাৰ কিমান হ'ব 0, -9/4 হ'ল তাৰপিছত আমাক কি লাগে লেংথ অফ লেটাছ ৰেক্টাম 4 দি মাল্টিপ্লাই কৰিব লাগিব 1 হয়নে 4a তাৰমানে 4 × 9/4 তাৰমানে 9 ইউনিট এইটো এটা গ'ল তাৰপিছত আমাৰ কি লাগিব তাৰপিছত লাগিব আমাৰ এক্সিছ অফ দি পেৰাবোলা এক্সিছ অফ দি পেৰাবোলা আমাৰ কিমান হ'ব নেগেটিভ ৱাই এক্সিছ হয়নে এতিয়া আমাৰ ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স লাগিব ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যনটো আমাৰ কি হ'ব এইটো হ'ব আমাৰ ডিৰেক্ট্ৰিক্সৰ ইকুৱেশ্যন ইয়াৰ পৰা ইয়াৰ যিমান ডিষ্টেঞ্চ ইয়াৰ পৰা এইটো ডিষ্টেঞ্চো ছেম হ'ব তাৰমানে এইটোৰ আমাৰ ইকুৱেশ্যনটো কি হ'ব এইটোৰ ইকুৱেশ্যনটো এইটো আমাৰ এক্স এক্সিছৰ পেৰেলেল লাইনৰ ইকুৱেশ্যন তাৰমানে ৱাই ইকুৱেল টু কিমান দি আছে 9/4 ঠিক আছে তো 9/4 কোঅৰ্ডিনেট যিমান পইণ্ট আছে এই পইণ্টৰ 9/4 ৱাই কোঅৰ্ডিনেট থকা যিমান পইণ্ট আছে সেই পইণ্টকেইটা জইন কৰিলে আমি কি পাম এইটো লাইন পাম ঠিক আছে তো ইকুৱেশ্যন অফ ডিৰেক্ট্ৰিক্স y ইকুৱেল টু 9/4 তো এনেকৈ আমি কুৱেশ্যনবিলাক কৰিব লাগে তো নেক্সট ভিডিঅ'ত আমি বাকী থকা কুৱেশ্যনকেইটা ডিছকাছ কৰিম ঠিক আছে তোমালোকে ভিডিঅ' পজ কৰি নোট কৰি ল'বা থেংক ইউ